মানে গায়কীজনী এৰি দিছো সাবাস ভাৰি বেলা বানি থম কোন এৰে বৰ্ডটো এটো এইফালে এইফালে আছে ভাল তোমাৰ নামটো কোৱা হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল AH Vlogs and Travels কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু যাৰ যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সোনকালে সকলোৰে ভাল হওক এতিয়া আহিলোঁ পথাৰলৈ আহিছোঁ একচুৱেলি মানে গৰু দিবলৈ আহিছিলোঁ আহি গৰু গাই দিয়া হৈ গ'ল তো গাইজ এইকেইদিনৰ পৰা মানে এটা প্ৰব্লেম চলি আছে মানে প্ৰব্লেম এইটো মোৰ লগত নহয় চবৰে লগত চলি আছে চাওক প্ৰথম 4-5 দিন মানে আজিৰ পৰা 7-8 দিন আগৰ কথা আৰু প্ৰথম 4-5 দিন খুব গৰম দিলে মানে একদম মানে জ্বলাই মাৰিছে একদম মানে পুৰা গৰম দিছে মানে এনেকুৱা প্ৰব্লেম হৈ গৈছে মানে মানুহ থাকিব নোৱাৰা হৈ গৈছে আৰু 5-6 দিন মান গৰম দিলে 5-6 দিন মানে 4-5 দিন গৰম দিলে তাৰ পিছৰ পৰা ষ্টাৰ্ট হ'ল বৰষুণ মানে বৰষুণ এনেকুৱা বৰষুণ দিয়ে ষ্টাৰ্ট হৈছে ন মানে নেৰানেপেৰা বৰষুণ ৰাতিও বৰষুণ দিনতো বৰষুণ মানে প্ৰতিটো বস্তুৰ এটা লিমিট থাকে পৃথিৱীখন জীয়াই থাকিবলৈ হ'লে বা পৃথিৱীৰ মানুহখিনি জীয়াই থাকিবলৈ হ'লে ৰ'দ বতাহ বৰষুণ প্ৰতিটো বস্তুৱে আমাক লাগে কিন্তু এটা নিয়মীয়া জোখত এটা নিয়মীয়াকৈ লাগে মানে যিকোনো বস্তু বেছি হৈ গ'লে মানে দিগদাৰ হৈ যায়গে ঠিক তেনেদৰে যেতিয়া গৰম দিছিলে গৰমো বেছি দিলে এতিয়া বৰষুণো বেছি মানে ৰাতি বৰষুণ দিনত বৰষুণ তেনেকৈ বৰষুণ দিলে কেইদিনমান এতিয়া 2 দিনমানৰ পৰা দিনত ৰ'দ দিয়ে ৰাতি বৰষুণ ৰাতিপুৱা বৰষুণ চাওক ৰাতিপুৱা গৰু লৈ আহিছিলোঁ মই পথাৰলৈ 5টা বজাত একদম বৰষুণত তিতি আহিছোঁ আহি গৰু দি গৈছোঁ এতিয়া প্ৰায় 11 মান বাজিছে এতিয়া আহিছোঁ গৰু লৰাবলৈ এতিয়া ৰ'দ লৰোৱা হৈ গ'ল মানে গায়কীজনী এৰি দিছোঁ সাবাস ভাৰি বেলা বানি থম আৰু বাকীকেইটা এৰাল দি থৈছোঁ এৰাল দি এফালে সিফালে দিলোঁ মোৰ পিছফালে গৰু দেখি আছে চাগে আপোনালোকে দি আহিলোঁ এতিয়া কথাটো হ'ল এইটো যে চাওক আজিৰ পৰা 5-6 দিনমান আগত 5 দিন নহয় 7-8 দিনমান আগত মানে বৰষুণ দিয়াৰ আগলৈকে আমাৰ এই পথাৰখনত যিটো পৰিৱেশ আছিল ন চাওক পৰিৱেশটো অলপ বেলেগ ধৰণৰ আছিল আৰু যিদিনাখনৰ পৰা বৰষুণ ষ্টাৰ্ট হ'ল বৰষুণ দিয়াৰ দিনাৰ পৰাই মানে বৰষুণ দিয়াৰ পিছদিনাখনৰ পৰাই পথাৰৰ যিটো দৃশ্য সেইটো একদম আল্টিমেট পৰিৱৰ্তন হৈ গ'ল যেনে চাওক আজিৰ পৰা এসপ্তাহ আগলৈকে এই পথাৰখনত ঘাঁহ নাছিলে সেউজীয়া ঘাঁহ এতিয়া মোৰ পিছফালে আপোনালোকে দেখি আছে ঘাঁহ বন নাছিল খালি নৰা আছিলে আৰু মাটি আৰু নৰা বেলেগ একো নাই কিন্তু যিদিনাখনৰ পৰা বৰষুণ দিয়া ষ্টাৰ্ট হ'ল চাওক 4-5 দিন বৰষুণ দিলে এতিয়া গোটেই পথাৰখন সেউজীয়া হৈ পৰিল মানে চাওক মানে কেনেকুৱা এটা চিটুৱেশ্যনত কেনেকুৱা এটা লেভেলত মানে বস্তুটো পৰিৱৰ্তন হৈ গৈছে ঠিক মানুহবোৰো মানে তেনেকৈ মানে পৰিৱৰ্তন হৈ আছে চাওক আজিৰ পৰা 5 বছৰ আগত মানুহৰ জীৱনটো কেনেকুৱা আছিল মানে আমাৰ বৰ্তমান কেনেকুৱা হৈ পৰিছে অলপ বেলেগ ধৰণৰ মানে এইটো বুজাব পৰা নাযায় নিজে বুজিব পৰা যায় মানে ঠিক তেনেদৰে প্ৰতিটো বস্তুৱে মানে পৰিৱৰ্তনশীল আৰু বৰষুণ দিয়াৰ লগে লগে গৰু ছাগলী চবৰে মানে কালাৰবিলাকো চেঞ্জ হৈ গ'ল মানে আল্টিমেট যিহেতু খেতিৰ ছিজন আহিলে এতিয়া জেঠ মাহ চলি আছে কঠীয়া পেলোৱাৰ ছিজন কঠীয়া এতিয়ালৈকে পেলোৱা নাই আগতে এদিন হাল মাৰিছিলোঁ আজিও ট্ৰেক্টৰ আনি হালটো মাৰাই থৈছোঁ নেক্সট আৰু এদিন হাল মাৰি কঠীয়া পাৰি দিম কঠীয়া পিছত লাহে লাহে খেতি বাতি ষ্টাৰ্ট হ'ব আৰু চাওক আজিৰ পৰা এসপ্তাহ আগত মানুহে সেইটো কথা ভাবাই নাছিল যে খেতিৰ কথাটো মানে খেতি কৰিব সেইটো জানে চবেই খেতি কৰিব যে ভাবা নাছিল যে ইমান সোনকালে বৰষুণ দিব বা খেতিটো হৈ যাব কিন্তু বৰষুণ দিলে 2-4 দিন পানী লাগিল এতিয়া পুৰা হাল আপোনালোকে মই দেখুৱাই দিছোঁ মোৰ পিছফালে মানুহে হাল মাৰি থৈছে আপোনালোকে নিশ্চয় দেখিছে মোৰ পিছফালৰ যিখিনি খেতি আছে সেইখিনি মানুহে মানে বৰষুণ দিয়াৰ লগে লগে হাল মাৰি থৈছে মানে ভাবিছিলে এইখিনি বাও পেলাব বাও হয়তো কিছুসকলে বাও জানে হয়তো কিছুসকলে নাজানে বাও পেলাম বুলি ভাবিছিলে কিন্তু বাও পেলোৱা নহ'ল যিহেতু বৰষুণ দিলে বেছি বৰষুণত বাও পেলাব নোৱাৰি অলপ চলপ বৰষুণ হ'লে ভাল এইখিনি ৰুবই লাগিব এতিয়া লাহে লাহে কঠীয়া পাৰিব লাগিব আৰু মানে চাওক আৰু এমাহ গৰু গাইবিলাকে খুব ধুনীয়াকৈ খাব পাৰিব এই পথাৰখনত মানে চাওক যেতিয়া পিছত কঠীয়া ৰোৱা হৈ যাব ন তেতিয়াতো আৰু পথাৰলৈ গৰু আনিবই নোৱাৰিব এই আৰু এমাহ মানে কঠীয়া হোৱালৈকে কঠীয়া পেলোৱাৰ পৰা এতিয়ালৈকে পেলোৱা নাই কোনেও বাৰু 4-5 দিনৰ ভিতৰত চবেই পেলাই দিব কঠীয়া পেলোৱাৰ দিনাৰ পৰা ধৰক এমাহলৈকে ধুনীয়াকৈ গৰু গাই খাব পাৰিব তাৰ পিছৰ পৰা আৰু নোৱাৰে গৰু ঘৰত
গৰু ঘৰত থাকিব তে এইটোৱে মানে আজি বোলো পথাৰলৈ অকণমান ওলাই আহিলোঁ মানে এইকেইদিন মানে পথাৰলৈ আহিছোঁ মানে কি আহোঁ গৰু দিওঁ আৰু লগে লগে গুচি যাওঁ মানে বতৰটো অলপ বেয়া যে আজি ভালকৈ ৰ'দ ওলাইছে আজি অলপ টাইম লৈ আহিছোঁ পথাৰলৈ বোলে গৰু গাইকেইটা দি চাই যাওঁ আৰু মোৰ এই আপোনালোকে এইটো এখন কলেজ দেখিছে চাগে এই কলেজখন নতুনকৈ বনোৱা হৈছে দীনদয়াল কলেজ এই কলেজখনৰ ওপৰত এদিন ভিডিঅ' এটা বনাম চাব আপোনালোকে আমাৰ খেতিয়কৰ যিটো জীৱন ন খেতিয়কৰ জীৱনটো মানে অলপ বেলেগ ধৰণৰ অলপ অদ্ভুত মানে এইটো খেতিয়ক মানুহৰ বাহিৰে বেলেগে নাজানে খেতি কৰা মানুহে জীৱন একচুৱেলি চব কৰিব লাগে কিছুমান মানুহ আছে যে মানে চাকৰি বাকৰি কৰিলে বা হেৰি কৰি বিজনেছ তেনেকুৱা অলপ হেৰি কৰিলে খেতি বাতি কৰা বাদ দি দিয়ে তো মানুহে একচুৱেলি জীৱনত চব কৰিব লাগে এতিয়া খেতিয়কসকলে যদি খেতিটো নকৰে ন তেতিয়াহ'লে চাকৰিৰ মানুহে খাব কি এইখিনিত মানুহ এজনে বাও পেলাইছে তো মানে বৰষুণৰ আগতে বাওটো পেলাইছিলে দেখাই দিছোঁ আপোনালোকক গজি আছে চাওক চাওক আপোনালোকে নিশ্চয় এয়া বাও দেখা পাইছে এইখিনি মানে আৰু ৰুব নালাগে আৰু এয়া তো গাইজ এতিয়া গৈ আছোঁ এটা পুখুৰীলৈ এই পুখুৰীটোত আজিৰ পৰা 2 মাহমান আগত এটা ভিডিঅ' বনাইছিলোঁ আজিৰ পৰা 2 মাহমান আগত সেই পুখুৰীটোত এটা ভিডিঅ' বনাইছিলোঁ মানে চাওক 2 মাহ আগত যিটো ভিডিঅ' 2 মাহ বা আঢ়ৈ মাহ আগত যিটো ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টোৰ মাজত আৰু আজিৰ যিটো পুখুৰী তাৰ মাজত ডিফাৰেঞ্চটো কি আপোনালোকক দেখুৱাই দিম এতিয়া মই পুখুৰীলৈ গৈ আছোঁ আৰু যদিহে আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই ন ডেছক্ৰিপশ্যনত মই লিংকটো দিম আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব আৰু এই ভিডিঅ'টো চোৱাৰ পিছতহে চাব এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে সেইটো ভিডিঅ' চাই ল'ব গাইজ এয়া পুখুৰীলৈ গৈ আছোঁ এইটো হৈছে পুখুৰীৰ পাৰ হে মই যিকোনো এটা ছাইডেৰে উঠি যামগৈ ধৰি লওক মই এইফালে উঠি গৈছোঁ এইটোৱে আছিলে পুখুৰীটো চাওক আজিৰ পৰা 2 মাহ আগত এটা ভিডিঅ' বনাইছিলোঁ তেতিয়া পুখুৰীটো কেনেকুৱা আছিলে আৰু এতিয়া পুখুৰীটো কেনেকুৱা হৈছে চাওক তেতিয়া এই যে খান্দি থকাখিনি দেখিছে মোৰ পিছফালে এইখিনি খান্দা নাছিল এইখিনি নতুনকৈ খান্দিছে এইটোৱে আছিলে পুখুৰীটোৰ চাৰিওপাশ পাৰ তললৈ নামি যাওঁ এতিয়া বৰষুণ বেছি হোৱা নাই যে সেইটো কাৰণে মানে পানী লগা নাই তেনেকৈ অলপ চলপ লাগিছে যেতিয়া একদম পূৰা বৰষুণ হ'ব ন যেতিয়া বাৰিষাৰ বতৰ আহিব ধৰক জুলাই মাহমানত এতিয়াতো আজি জুনৰ 1 তাৰিখ জুলাই মাহত যেতিয়া একদম খুব বৰষুণ হ'ব ন তেতিয়া এই গোটেই পুখুৰীটো মানে পানীৰে একদম উপচি পৰিব তেতিয়া একদম ভিডিঅ' বনাই ধুনীয়াকৈ দেখুৱাম তেতিয়া বহুত ভাল লাগিব মানে আজি ৰাতিপুৱা ট্ৰেক্টৰ দি যোনখিনি মাটি হাল মৰা হৈছিল মানে সেইখিনি দেখাইছোঁ আপোনালোকক দেখুৱাই আছোঁ গতিকে বলক আজি ৰাতিপুৱা মানে এইখিনি মাটি ট্ৰেক্টৰ দি হাল মাৰি দিলোঁ বৰ্তমান যিডৰা মাটি হাল মাৰি আছে সেইডৰা আমাৰ নহয় আমাৰ ওচৰৰ ঘৰৰ ইয়াৰ সিফালৰ ডৰাটো হৈছে আমাৰ ধুনীয়াকৈ আমি হাল মাৰি এনেকৈ থৈ দিছোঁ আৰু 2-4 দিন পিছতেই ধুনীয়াকৈ কঠীয়াটো পাৰি দিম কঠীয়া পৰাৰ পিছত আৰু বাকী মাটিখিনি লাহে লাহে হাল মাৰিব লাগে গতিকে আপোনালোকে হাল মৰাখিনি চাই লওক আপোনালোকৰ ফালে কেনেকৈ হাল মাৰে বা কিহেৰে হাল মাৰে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে এতিয়া এসা মাৰি দে এসাহে মাৰিব এসা আৰু এসা হাত হেৰি কৰি দিব লাগিব কি হ'ল ভালনে হে ঐ ল'ৰা কি খবৰ এইফালে এইফালে ভাল তোমাৰ নামটো কোৱা বৰ্তমান আমাৰ পথাৰৰ যিটো পৰিৱেশ ন এই পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ 2 মিনিটৰ ভিতৰত আপোনালোকে গোটেই পথাৰৰ পৰিৱেশটো এপাক চাই ল'ব পাৰে চাওক এইখনেই আছিলে আমাৰ পথাৰখন ৰাতিপুৱা যে হাল মাৰিছিলোঁ ট্ৰেক্টৰ দি এই দুডৰা মাটিত হাল মাৰিছিলোঁ এই দুডৰা আমাৰ মানে কঠীয়া পেলোৱাৰ কাৰণে ৰেডি কৰিছোঁ নেক্সট আৰু এচাহ মাৰিব লাগিব তাৰপিছত কঠীয়াটো পেলাই দিম
আৰু এইফালে আমাৰ লগৰ ঘৰ আছে সেহেতৰ এইফালে আমাৰ লগৰ ঘৰৰ সেহেতে এই ডৰা মাটি হাল মাৰিছে আমি এই দুডৰা আকৌ আমাৰ লগৰ ইফালৰ ঘৰ যিটো আছে এই আমাৰ সিফালৰ এই ডৰাটো মাৰিছে তাৰপিছত তাৰ সিফালৰ ঘৰৰ মানুহে সেইটো ডৰা মাৰিছে এইটো ডৰা এই ডৰাটোৰ সিফালৰ ডৰাটো মানে আমাৰ চাৰি ঘৰৰ একদম মানে একেলগে আমাৰ চাৰি ঘৰৰ মানে একেলগে একদম কঠিয়া পেলোৱা হ'ব পেলোৱাৰ প্ৰতি বছৰ আমি একেলগে পেলাওঁ মানে একেটা দিনতে হৈ যাব কাৰণ আমি প্ৰথম দিনাখনো সেই একেলগে হাল মাৰিছোঁ আজি ছেকেণ্ড টাইম হাল মাৰিছোঁ আজিও সেই একেদিনা নেক্সট আৰু এদিন আৰু এচাহ মাৰি কঠিয়াটো পেলাই দিম যদি সেই ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ ছ' মাছ লাভ ইউ অল ছাবস্ক্ৰাইবটো কৰি দিব দেই